চাওঁতে চাওঁতে 2025 চনটো যাবৰে হ'ল। আজি 2025 চনৰ লাষ্ট বৃহস্পতিবাৰ। ওম সাইৰাম। তাতে আজি মোৰ ব্ৰত। বছৰটো আৰম্ভণিতে আমি কিমান আগ্ৰহেৰে ৰখি থাকোঁ ন। বছৰটো আৰম্ভণিতে আমি যিমান উৎসাহ লৈ থাকোঁ, আকৌ যাবৰ টাইমত সিমান দুখো লাগে ন। বছৰটোৱে লাগিলে আমাক ভালেই দিয়ক বা বেয়াই দিয়ক, তাত কোনো কথা নাই। বছৰৰ গাত জানো কিবা দুখ আছে কওকচোন। এই বছৰটোক বহুতে, মই হ'লেও কৈছিলোঁ অভিশপ্ত বছৰ। জন্ম হ'লে মৃত্যু হ'বই লাগিব, যাৰ মৰণ যেনেকৈ আহিছে তেনেকেই হ'ব। এই বছৰটোত বহুত নহ'বলগীয়া ঘটনা কিছুমান ঘটি গ'ল। সেইটো কাৰণে বহুতে বছৰটোকে বেয়া বুলি কয়। বছৰটোক দুখ দি জানো কিবা লাভ আছে। যাৰ যেনেকৈ মৰণ আছে তাৰতো তেনেকেই হ'ব। এই বছৰটোত আটাইতকৈ আপুৰুগীয়া বস্তু এটা হেৰালোঁ আমি, আমাৰ অসমৰ সম্পদ জুবিন দাক। সেইটো সঁচাকৈ কিন্তু বহুত দুখ লগা কথা। কিন্তু সেইবুলি জানো বছৰটো গাত দুখ আছে। ঠিক তেনেকৈ আমাৰ প্ৰত্যেক মানুহৰ জীৱনত চাবচোন, আমি যেতিয়া কিবা এটা ভাবোঁ, ভবামতে জানো হয়। কেতিয়াবা নাভাবিলেও হৈ যায়, হয়নে? সেইটো কাৰণে মই কি জানেনে, ভাবিবলৈ বাদ দিলোঁ। ভাবি থাকিলে যিহেতু নহয়েই ন, নভবাটো যেতিয়া হয়। আৰু এটা কথা, নাভাবিলেতো একেবাৰে নহয়েই, ভাবিলেও নহয়। সেইটো কাৰণে মই ভাবিয়ে নাপাওঁ। সেইকাৰণে মই বৰ্তমানৰ লগত জীয়াবলৈ শিকিছোঁ। যেতিয়া ভাবি থাকোঁ কামটো নহয় তেতিয়া বহুত দুখ লাগে চাবচোন। মোৰ কিন্তু বহুত দুখ লাগে। সেইটো কাৰণে মই বৰ্তমানৰ লগত জীয়াবলৈ শিকিছোঁ। বৰ্তমানে মোক যি দিয়ে মই সেইটোতে সুখী। মই বৰ বেছি আশাও নকৰোঁ, বৰ বেছি হেঁপাহো নকৰোঁ। যি দিছে মোক ভগৱানে, মই তাতেই সুখী হ'বলৈ চেষ্টা কৰোঁ আৰু তাতে মই সুখীও হয়। সেইটো কাৰণে মোৰ মুখত এনিটাইম মানুহে হাঁহিটো দেখিয়ে থাকে। আৰু এতিয়া জীৱনটো এনেকুৱা হৈছে, নিজে কি পাইছোঁ কি নাপাইছোঁ নালাগে। কিন্তু এতিয়া আকৌ আমাৰ জীৱনত এটা প্ৰাণী আছে নহয়, আমাৰ আৰিয়া। তাইৰ কাৰণে তাই সুখ দিবলৈ চেষ্টা কৰোঁ। তাইৰ সুখতে মই সুখী হওঁ। এতিয়া নিজৰ সুখ বুলিবলৈ একো নাই। ছোৱালীজনীৰ সুখেই আমাৰ সুখ। তাতে আজি খ্ৰীষ্টমাছ আছিলে, তাকে বোলো অকণমান উলিয়াই লৈ যাওঁ। লৈ গৈছোঁ। ইমানেই ভিৰ ভাৰ, নিবই নোৱাৰি, গম পাইছেনে। এনেই আৰু দেখাই মেলি আহিলোঁ। ৰাস্তাই গাড়ীখনটো সোমাবই নোৱাৰি। তাতে বোলে তাইক ষ্টাৰ এটা লাগে, ষ্টাৰ এটাও কিনি দিছোঁ। তাৰপিছত আকৌ নতুনকৈ বস্তু এটা আহিছে নহয়, কাণত পিন্ধি বজোৱাটো যে, সেইটো তাই মোক ডিমাণ্ড কৰিয়ে আছিলে এইকেইদিন, লাগে। তাকে বোলো, সৰুতে মই বোলে একেবাৰে ডিমাণ্ড কৰিয়ে পোৱা নাছিলোঁ। আৰু এতিয়াও মই ডিমাণ্ড নকৰোঁ। যি দিয়ে যি নিদিয়ে তাতে সন্তুষ্ট থাকোঁ। কিন্তু ছোৱালীজনীয়ে ডিমাণ্ড কৰিছে, সেইকাৰণে তাই সুখতে সুখী হওঁ বুলি বস্তুকেইটা কিনি দিছোঁ। তাই ইমানেই হেপ্পী হৈছে নহয়। আৰু ল'ৰা ছোৱালীয়ে মাক দেউতাকক নিবিচাৰিলে কেতিয়া বিচাৰিব কওক না। আৰু সৰুতেতো বিচাৰিব ন, ডাঙৰ হ'লে জানো বিচাৰিব? ডাঙৰ হ'লে নিবিচাৰে নহয়। তাকে এইটো পাই ইমান সুখী তাইক দেখি মনটোৱে ভাল লাগি গৈছে। মই সদায় কৈ আছিলোঁ আনি দিম। আজি আনি দিলে, চাওকচোন কেনেকৈ বজাইছে। তাই বিৰাট হেপ্পী সঁচাকৈ দেই। খঙো উঠে, দুখো লাগে, কিন্তু যেতিয়া হাঁহি এটা দেখোঁ ইমান ভাল লাগে ন। চাওকচোন কিমান হেপ্পী হৈ গৈছে।